লৰা এজনে সুধিছে দাদা ছোৱালীজনীয়ে সঁচা ভাল পায় নে নাপায় কেনেকৈ গম পাম। আজিৰ এই ভিডিঅ'টোত ছোৱালীয়ে সঁচা ভাল পোৱাৰ ফেক্ট কেইটামান মই ক'ব বিচাৰিম। যদি সঁচা যেন লাগে লৰা ছোৱালী সকলোৱে কমেন্ট কৰি থৈ যাবা। প্ৰথম কথা, যিজনী ছোৱালীয়ে তোমাক সঁচা ভাল পাব সেইজনী ছোৱালীয়ে তোমাক কোনো দিনে গিফ্ট বিচাৰি বস্তু বিচাৰি আমনি নকৰে। কোনো দিনে তোমাৰ ঘূৰিব যোৱা নামত ফুৰিব যোৱা নামত তোমাৰ সময় নষ্ট নকৰে। তাই কব তুমি কামত যোৱা, মই তোমাৰ লগত আছো, মোৰ বাবে তুমি চিন্তা কৰিব নালাগে। কাৰণ তাই জানিব আজি যদি তুমি কাম কৰা, কষ্ট কৰা, তুমি যদি সফল হোৱা তেতিয়া সেই সফলতাৰ সুখখিনি তাইয়ে আহি পাব। এজনী সঁচা ভাল পোৱা ছোৱালীয়ে তোমাৰ সময় বিচাৰি তোমাৰ সময় নষ্ট নকৰে। তাই ওলোটাই নিজৰ সময় দি তোমাৰ সফলতাৰ পথলৈ তোমাক আগবঢ়াই নিবলৈ চাব। গিফ্টৰ বাবে তুমি যিখিনি পইচা খৰচ কৰিম বুলি ভাবা সেই পইচাখিনি তোমাক কৰবাত ইনভেষ্ট কৰিবলৈ কব। যদি তুমি তাইক সাৰপ্ৰাইজ গিফ্টটো দিছা তেতিয়াও তাই কব মই তোমাক গিফ্ট বিচাৰি ভাল পোৱা নাই, মই তোমাক গিফ্টৰ বাবে ভাল পোৱা নাই, মোৰ পিছত তুমি পইচা খৰচ কৰাৰ কোনো দৰকাৰ নাই। এতিয়া তুমি পইচা ইনকম কৰা, পইচা গোটোৱা, গিফ্ট বিয়াৰ পাছতো দিব পাৰিবা। সঁচাকৈ তোমাৰ লাইফত যদি এনেকুৱা এজনী ছোৱালী আছে তেতিয়াহ'লে তুমি নিজকে ভাগ্যৱান বুলি ভাবা। আৰু এনেকুৱা ছোৱালী কোন কোন আছা কমেন্ট কৰি জনাবা। শেষত ল'ৰাসকলক এটা কথা কওঁ, জাষ্ট ইমেজিন কৰা, কথাখিনি ভাবা। আজি তুমি যিজনী ছোৱালীৰ পিছত সময় নষ্ট কৰি আছা, পইচা খৰচ কৰি আছা, কালি যেতিয়া সেই ছোৱালীজনী আহি তোমাক কব মোৰ ঘৰত নামানে, মা দেউতাৰ বিনা অনুমতিত মই তোমাৰ লগত বিয়া হব নোৱাৰো, মই পৰিয়ালৰ বিৰুদ্ধে যাব নোৱাৰো, মই যদি তোমাৰ লগত বিয়া হওঁ মোৰ দেউতা মৰি যাব, তেতিয়া তুমি কি কৰিবা? মই কাৰোবাক ভাল পাবলৈ মনা কৰা নাই, মই এইটো